চাওক এই যে পেট্ৰলৰ দাম ৩ টকা ১৪ পইচা আৰু ডিজেলৰ দাম ৩ টকাকৈ বৃদ্ধি কৰিছে, এইটো কেৱল মূল্যবৃদ্ধি নহয়, এয়া চৰকাৰৰ দ্বাৰা সাধাৰণ জনতাক আচলতে ডকাইতি কৰা এক প্ৰক্ৰিয়া বুলি আমি অভিহিত কৰিব বিচাৰিছোঁ। কাৰণ আমি দেখিবলৈ পাইছোঁ যে এইখন নৱনিৰ্বাচিত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে তেওঁলোকে প্ৰথমখন কেবিনেটত তেওঁলোকে UCC প্ৰৱৰ্তন বা বলবৎ কৰাৰ পৰিৱৰ্তে অসমৰ ৰাইজে আশা কৰি আছিল কিদৰে মূল্যবৃদ্ধিসমূহ হ্ৰাস কৰি অসমৰ জনতাক আচলতে সকাহ দিব। কিন্তু আমি দেখিবলৈ পালোঁ তেওঁলোকে চৰকাৰ গঠন কৰিয়ে এতিয়া প্ৰত্যেকটো অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে। এতিয়া মই নিজে ইয়াৰ পৰা গুৱাহাটী যাবৰ কাৰণে তেল ভৰাবৰ কাৰণে আচলতে শংকিত হৈ আছোঁ, কাৰণ একেটা ৰাতিৰ ভিতৰত পেট্ৰলৰ দাম ৩ টকা ১৪ পইচা আৰু ডিজেলৰ দাম ৩ টকাকৈ বৃদ্ধি কৰিছে। এইটো এটা অস্বাভাৱিক, এইটো স্বাভাৱিক প্ৰক্ৰিয়া হ'বই নোৱাৰে। গতিকে আমি সেইকাৰণে ক'ব বিচাৰিছোঁ, এই ধৰণৰ যিটো লুণ্ঠনৰাজ প্ৰক্ৰিয়া আৰম্ভ কৰিছে মূল্যবৃদ্ধিৰ জৰিয়তে, এই ধৰণৰ প্ৰক্ৰিয়া জনবিৰোধী, হঠকাৰী সিদ্ধান্ত। গতিকে এনেধৰণৰ জনবিৰোধী আৰু হঠকাৰী সিদ্ধান্ত পৰিহাৰ কৰিবৰ কাৰণে, বাতিল কৰিবৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আৰু একে সময়তে আমি ক'ব বিচাৰিছোঁ যে চৰকাৰখনে যিবিলাক কামত গুৰুত্ব দিব লাগে সেইবিলাক কামত গুৰুত্ব নিদিয়ে। তেওঁলোকে প্ৰথমখন কেবিনেটত এতিয়া কোনবিলাক কথা গুৰুত্ব দিব বুলি আমি অসমৰ ৰাইজে আশা কৰি আছিলোঁ। কাৰণ আপোনালোকে চাওক, তেওঁলোকক বিজেপিয়ে এতিয়া চেঞ্চুৰী পাৰ কৰিলে বুলি আসনত এতিয়া পেট্ৰলৰ দাম চেঞ্চুৰী পাৰ কৰিব, এনেধৰণৰ কথা কোনো ধৰণৰ হ'ব নোৱাৰে। গতিকে আমি ক'ব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰথমখন কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিব লাগিছিল যে অসমৰ ৰাইজক শিক্ষা আৰু স্বাস্থ্য কিদৰে বিনামূলীয়া কৰি দিব পৰা যায়, কিদৰে অসমৰ ৰাইজক সুলভ মূল্যত বিদ্যুৎ যোগান ধৰিব পৰা যায়, কিদৰে অসমৰ কৃষকক প্ৰত্যেকজন খেতিয়কক কৃষি পথাৰত 100% জলসিঞ্চনৰ ব্যৱস্থা কৰিব পৰা যায়, কিদৰে খেতিয়কক উৎপাদিত ফচলৰ উচিত মূল্য দিব পৰা যায়, সময়মতে বীজ দিব পৰা যায়। এই ধৰণৰ ইতিবাচক যিবিলাক সিদ্ধান্ত, সেই সিদ্ধান্তবিলাক গ্ৰহণ কৰিব লাগিছিল। আৰু সেই সিদ্ধান্তবিলাক গ্ৰহণ কৰাৰ পৰিৱৰ্তে এই ধৰণৰ এতিয়া চৰকাৰ গঠন কৰি হিমন্ত বিশ্ব শৰ্মাই আচলতে ডকাইতি ৰাজ আৰম্ভ কৰিছে, লুণ্ঠন ৰাজ আৰম্ভ কৰিছে। গতিকে এই ডকাইতি ৰাজ, এই লুণ্ঠন ৰাজ আচলতে বন্ধ হ'ব লাগিব, মূল্যবৃদ্ধি হ্ৰাস হ'ব লাগিব, অন্যথা হিমন্ত বিশ্ব শৰ্মাই শান্তিত চৰকাৰ চলাবলৈ নাপাব। এই কথা আমি স্পষ্টভাৱে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক সকীয়াই দিছোঁ।